বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাস দেখিবলৈ পোৱা গৈছে তেওঁ ঘৰে ঘৰে গৈ জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে আৰু মই দেখুৱাবলৈ যত্ন কৰিছো আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিহালী জৰাবাৰী গাঁৱত তেখেত আহি উপস্থিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে আৰু এই বিষয়ে অধিক জানিবলৈ যত্ন কৰিম আৰু দেখিবলৈ পোৱা গৈছে অৱসৰপ্ৰাপ্ত যি অৱসৰপ্ৰাপ্ত সৈনিক তেখেতক এটি ফুলান গামোচাৰে সম্বৰ্ধনা জনাই এনেদৰে যি জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে আৰু এই বিষয়ে মই অধিক জানিবলৈ যত্ন কৰিম আৰু তাৰ দৃশ্যাংশ মই দেখুৱাই আছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ ঘৰে ঘৰে গৈ আপুনি জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে এই বিষয়ে জনাব আমাৰ এটা দলীয় নিৰ্দেশ আমাৰ ৰাজ্যিক সমিতিৰ পৰা আমাৰ নিৰ্দেশ দিছিল যে আমি যি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 12 বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি আমি ঘৰে ঘৰে মানে যিসকল প্ৰবুদ্ধ ব্যক্তি যিসকল বিশিষ্ট ব্যক্তি গাঁওখনৰ বা চহৰখনৰ বা নগৰৰ তো সেই অঞ্চলৰ বিভক্ত ব্যক্তিসকলৰ লগত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত 12 বছৰীয়া কাৰ্যকালত তেওঁলোকৰ মনৰ ভাৱ বিনিময় কৰাৰ এটা সুযোগ প্ৰদান কৰিছে গতিকে আজি এই জৰাবাৰী গাঁও পঞ্চায়ততে আহি পেলাই মই আমাৰ অৱসৰপ্ৰাপ্ত সৈনিকৰ ওচৰত তেখেতৰ ঘৰত বাসগৃহত আহিছোঁ আহি পেলাই তেখেতৰ লগত আমাৰ চৰকাৰৰ যিখিনি কাম কাজ বা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আমাৰ দেশখনৰ প্ৰতি যি এটা ভাৱ তেওঁৰ উন্নয়নমূলক কামখিনি লৈ পেলাই তেখেতৰ লগত এটা বাৰ্তালাপ কৰিছোঁ আৰু তেওঁ মই যিহেতু বিধায়ক হিচাপে মোক তেওঁ এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কাম কাজ লৈ সন্তুষ্ট বুলি কৈছে আৰু ভাল লাগিছে আকৌ আগলৈকেও যাতে তেওঁৰ নেতৃত্বত ভাৰতখন আৰু আগুৱাই লৈ যাব তেওঁ সেই আশ্বাস দিছে আৰু বহুত যথেষ্ট উন্নয়নমূলক কামো হৈছে তেওঁৰ নেতৃত্বত আমাৰ যশস্বী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত 2014 চনত যেতিয়া ভাৰতত চৰকাৰ গঠন হৈছিল বিজেপিৰ বিষয়ে তেওঁ যথেষ্ট এটা শুভবাৰ্তা দিছে গতিকে মই বহুত সুখী হৈছোঁ আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱাইছোঁ এনেদৰে ঘৰে ঘৰে গৈ তেখেতে যি জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে আপোনাৰ ওচৰলৈ আহিছোঁ বিধায়ক আজি আহি উপস্থিত হৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাৰ ঘৰৰ কাৰণে আহি মই দেখি সন্তুষ্ট পাইছোঁ আৰু আমাৰ বিহালী সমষ্টিত বিধায়কৰ যিখিনি উন্নতি আমাৰ উন্নতি ধাৰাটো ৰাখক আৰু এই গৰীব দুখীয়া ল'ৰা ছোৱালী বা ঘৰ সদায় মানুহৰ আগত তেওঁ প্ৰশংসা হওক এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিহালী বিধানসভা সমষ্টিৰ বিধায়কগৰাকী এনেদৰে ঘৰে ঘৰে গৈ জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব বিশিষ্ট ব্যক্তিসকলে নহয় সাধাৰণ লোকৰ ঘৰতো তেওঁ গৈ উপস্থিত হৈছেহি আৰু বৰ্তমান বিহালী বিধানসভা সমষ্টিৰ জৰাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং জৰাবাৰী গাঁৱত এজন অৱসৰপ্ৰাপ্ত সৈনিকৰ বাসগৃহত আহি এনেদৰে তেখেতৰ সম্বৰ্ধনা জনাই এনেতে জনসম্পৰ্ক যাত্ৰা অব্যাহত ৰাখিছে